বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰে, আমচুৱে বাংলাদেশীৰ পক্ষ লয়। মই এই দৰং জিলাত কৈ গৈছো, আমচুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নলয়। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে, হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক, বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব। কিন্তু 71 আগৰ মানুহক গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। 71 আগৰ মানুহক গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছৰ বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতি গঠন প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71ৰ পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰীৰ সাহস দেখুৱাই দিয়ক। এই দানৱীয় হিটলাৰী আৰু ধৰ্মীয় সংখ্যালঘু বিশেষকে মুছলমানসকলক হত্যা, মুছলমানসকলক ঘৃণা, মুছলমানসকলক অন্যায়ভাৱে উচ্ছেদ কৰা চৰকাৰে বন্ধ কৰক। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ কৈছো, আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমান ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি ৰাজনৈতিকভাৱে সুৰক্ষিত হয়, বুকু পাতি দিছো। যদি আপোনাৰ ইমানেই ক্ষমতা লাগে, ইমানেই মাটি আপোনাক লাগে, যদি মুছলমানৰ প্ৰতি ইমানেই ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি স্বৰ্গ পায়, মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত যায় প্ৰধানমন্ত্ৰী হ'ব পাৰে, কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, আমাৰ অধিকাৰ লৈ জীয়াই থাকিম, আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম, আমি সন্মানেৰে জীয়াই থাকিম, এইটো আমি বিচাৰিছো, এইটো আমি বিচাৰিছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো, মানুহ হৈ অমানুহৰ কাম আপোনাৰ চৰকাৰে নকৰিব। এটপাল চকুৰ পানীৰ হিচাপ কিন্তু আপোনালোকৰ গাত লাগিব আৰু সেই পানীয়ে আপোনালোকৰ গা কিন্তু দগ্ধ হৈ যাব। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জনা উচিত। মই পুনৰবাৰ মুখ্যমন্ত্ৰীক কৈছো, এই অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক আৰু মানুহখিনিক মানুহ হিচাপে জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক। আপুনি ৰাজহুৱা কৰক, উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ, কিমান মানুহ, কোন জাতি জনগোষ্ঠী আছে, তাক আগত ৰাজহুৱা কৰক, তাক আগত ৰাজহুৱা কৰক। যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব, বেলেগও থাকিব নোৱাৰিব। যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে, সাহস নাই, সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। গুৱাহাটীত নোটিছ দিছে, যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত, মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে, বাছি বাছি সেই মুছলমান কেইজনক দিয়া হৈছে। এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে, এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। সোণাইৰূপা অভয়াৰণ্য, তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বেদখল কৰিছে, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে? কোনে বেদখল কৰিছে? সোণাইৰূপা অভয়াৰণ্য কেতিয়া মুক্ত হ'ব? কেতিয়া বেদখল মুক্ত হ'ব? মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক। গোৱালপাৰাৰ পাইকাৰত উচ্ছেদ কৰিলে, গোৱালপাৰাৰ পাইকাৰত উচ্ছেদ কৰিলে। মই দৰঙৰ মাটিত কৈ গৈছো, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। পাইকানৰ কেবিনেট বৈঠক বহি টংকেশ্বৰ ৰাভাৰ নাম আপোনালোকে শুনিছে নহয়? ৰাভা হাছান সাহিত্য পৰিষদৰ অধ্যক্ষ, সেই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিয়ে হাজাৰ হাজাৰ বিঘা ফৰেষ্টৰ মাটি দখল কৰি ৰবৰ বাগান আৰু চাহ বাগান আৰু তামোল বাগান বনাইছে। সেইবোৰ বচাবৰ কাৰণে মুছলমানক টাৰ্গেট কৰি ৰেভিনিউ ভিলেজক ফৰেষ্ট বনাই মুখ্যমন্ত্ৰীয়ে মুছলমানক উচ্ছেদ কৰিছে। ইয়াৰো বিচাৰ হ'ব লাগিব, ইয়াৰো বিচাৰ হ'ব লাগিব। স্পষ্টকে দৰঙত কৈ গৈছো, যিসকল অফিচাৰে গোলামী কৰি, মুখ্যমন্ত্ৰী গোলামী কৰি সাধাৰণ নিৰহী মানুহক, ভাৰতীয় অসমীয়া এই সংখ্যালঘুসকলক অত্যাচাৰ কৰিলে, আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম। আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষলৈ সকলোৱে জিন্দাবাদ মাৰি আছে। এদিনাখন অসমৰ ৰাইজে বুজি পাব, আমি সকলোৱে বুজি পাম, 10 বছৰ পিছত বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসম বিক্ৰী কৰি থৈ গৈছে। 10 বছৰ পিছত তেওঁলোকে বুজি পাব কিমান চতুৰালিৰে অসম বিক্ৰী কৰিছে। আমি মাটিহীন নাছিলো, আমি ভূমিহীন নাছিলো। মুখ্যমন্ত্ৰীয়ে জনা উচিত, আমাৰ এই সংখ্যালঘু ৰাইজৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে। আমি এনে চৰকাৰী মাটিত থকা নাই, থাকিবতো লাগিব।
এই গণসমত যদি মুখ্যমন্ত্রী যিমান অধিকার আছে আমার সাধারণ খাটি খোয়া শ্রমিক এজনের সমান এই অধিকার আছে এইখন কারো পৈতৃক সম্পত্তি নহয় অসম এইখন অসম কারো পৈতৃক সম্পত্তি নহয় যে যি মন যাব তাকেই কৰিব আজি সন্দেহজনক কৈ পেলাই উৰিয়াম ঘৰৰ পৰা খেদি দিয়ে আজি নগাঁৱত আহিব ৰাস্তাত আকৌ গুণ্ডা লগাই দিয়ে মাংস নোহোৱা কিছুমান সংগঠনৰ লিডাৰক নমাই দিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছো আপুনি যেটো সংঘাত লগাব বিচাৰিছে পাপে চুব চৰকাৰক পাপে চুব আমি ইছলাম ধৰ্মক বিশ্বাস কৰো আমি শান্তিপ্ৰিয় ৰাইজ আমি সদায় শান্তিক বিশ্বাস কৰো আমি সদায় সমন্বয়ক বিশ্বাস কৰো আমি ঘৃণাক কেতিয়াও বিশ্বাস নকৰো আমি হিন্দু মুছলমান বুজি নাপাওঁ আমি মানুহ বুজি পাওঁ মানৱতা বুজি পাওঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় হিন্দু আৰু মুছলমান যেটো আমি বুজি নাপাওঁ আমি মানুহ আৰু মানৱতা বুজি পাওঁ হয়নে নাই হয়নে নাই মুছলমানে কেতিয়াও হিন্দু মুছলমান নকৰে আৰু ভৱিষ্যতে নকৰিব আৰু এইজন মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া জাতিক ফান বান কৰি হিন্দু মুছলমান কৰি এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবোৰ কাম কৰি আছে আৰু এই পাপৰ ফল এই বিজেপি চৰকাৰে ভুগিব লাগিব এই পাপৰ ফল ভুগিব লাগিব আজি ডাঙৰ ডাঙৰ কথা কয় যে ল'ৰা ছোৱালীক পঢ়াম মোকো যদি উচ্ছেদিত পৰিয়ালৰ মানুহে কয় যে মই ল'ৰা ছোৱালীক পঢ়াব লাগে পঢ়াই দিম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ আপোনাৰ অন্যায় বলি হৈ আপোনাৰ বলডুজাৰৰ তলত পৰি আমাৰ ল'ৰা ছোৱালীৰ কিতাপ পাতি স্কুল কলেজ বলডুজাৰৰ তলত পৰি মাটিত গৈছে